ভাৰতৰ একাংশ মুছলমান মানুহে বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে। মুখ্যমন্ত্ৰী মহোদয় আপুনিয়ে কওকচোন বাংলাদেশৰ হৈ কোনে দালালি কৰি আছে? দালাল বিলাক আমাৰ হিন্দু মানুহবিলাকে 2-4টা লৰাই এইবিলাক কৰি থাকে। এইবিলাক কৰিলে আপোনাৰ কেনেকুৱা লাগে অলপ কওকচোন। এইটোৱে দুখ লাগে সবচে। হয় দুখটো লাগিবই। আপোনালোকে ভিডিঅ'টো দেখিলে আসলতে বাংলাদেশৰ হৈ দালালি কোনে কৰি আছে চিতু বৰুৱা তই এবাৰ কাণ খুলি শুনি ল। এতিয়া নতুন বাংলাদেশী যাতে সোমাব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছো। দালালো বহুত এৰেষ্ট কৰিছো, কিন্তু দুখৰ বিষয় দালালবিলাক আমাৰ হিন্দু মানুহবিলাকে 2-4টা লৰাই এইবিলাক কৰি থাকে। এইটোৱে দুখ লাগে সবচে। যিবিলাক ত্ৰিপুৰা আগৰতলাৰ দালাল আমি পাইছো সবটো হিন্দুৱে আছে, এইটোৱে দুখ লাগে মনত। বাংলাদেশৰ হৈ কোনো মুছলমান মিয়া মুছলমানে নকৰে, কাৰণ কি জানা মুছলমানৰ দেহৰ প্ৰতি ভক্তি আছে, মৰম আছে, শ্ৰদ্ধা আছে। মাতৃভূমিৰ কাৰণে বুকুত গুলি খাম, কিন্তু কাৰো হৈ দালালি নকৰে মুছলমানে। দালালি যদি কৰে হিন্দু মানুহেই কৰে। শুনিল মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেৰেই। আবুল তাবুল বকি নাথাকিবি, সদায় আবুল তাবুল বকি নাথাকিবি। দম আছে যদি এইকেইটাক এৰেষ্ট কৰা, এইকেইটাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা। আমাৰ মিয়া মুছলমান সদায় অসমৰ পক্ষত আছে, ভাৰতৰ পক্ষত আছে, কোনো বাংলাদেশীৰ পক্ষত আমাৰ মুছলমান নাই। স্পষ্ট কথা। যদি আছে সেইকেইটা মুখ্যমন্ত্ৰী মহোদয় ক'লে তই ভালদৰে কাণ খুলি শুনি ল। আৰু দ্বিতীয়বাৰ আবুল তাবুল বকি নাথাকিবি, চিধা হুকিয়াই দিলো তোক, চিধা হুকিয়াই দিলো, নহ'লে একদম কাণতলীয়া এটা এনেকুৱা মাৰি দিম ন, গৰম হৈ যাব। এনেই মুছলমানৰ ওপৰত দুখ জাপি নিদিবি, স্পষ্ট কথা কৈ দিলো।